অভেদ ব্যৱহাৰ কৰি আমি এই কোৱেশ্চন গিটাৰ পূৰণফল উলিয়াব লাগে অভেদ মানেনো কি হেতু আমি প্ৰথমে জানিব লাগিব অভেদ মানে হল কিছুমান সূত্ৰ যিবিলাক সূত্ৰ ব্যৱহাৰ কৰিলে এনেকুৱা কোৱেশ্চন বিলাকৰ যেটো পূৰণফল হয় হেতু সহজতে উলিয়াব পাৰি অভেদৰ আমি কেইটামান এক্সাম্পল চাও এইবিলাকক অভেদ বুলি কয় এই অভেদখিনিৰ পৰা আমি কিছুমান অভেদ কোৱেশ্চন নম্বৰ 1 টো সমাধান কৰোতে ব্যৱহাৰ কৰিব লাগিব কোনবিলাক অভেদ ব্যৱহাৰ কৰি আমি কোৱেশ্চন নম্বৰ 1 টো সমাধান কৰিম হেতু আমি আগলৈ ভিডিওটোত গম পাম এতিয়া আমি কোৱেশ্চন নম্বৰ 1 টো সমাধান কৰিম কোৱেশ্চনটো যদি চাও এটো দেখিবলৈ একে এই দুটা দেখিবলৈ বেলেগ বেলেগ ঠিক তেনে ধৰণে এই দুটা একে হয় এই দুটা বেলেগ বেলেগ হয় আকৌ এই দুটা দেখিবলৈ একে এই দুটা দেখিবলৈ বেলেগ বেলেগ মানে এই তিনটা কোৱেশ্চন একে ধৰণৰ কোৱেশ্চন হয় এই তিনটা কোৱেশ্চন সলভ কৰোতে একেটা অভেদে ব্যৱহাৰ হ'ব এনেকুৱা যিবিলাক কোৱেশ্চন থাকিব এনেকুৱা কোৱেশ্চনত আমি এটা অভেদ ব্যৱহাৰ কৰিম অভেদটো হল x + a * x + b এই অভেদটো ব্যৱহাৰ কৰিম x + a * x + b এই অভেদটো কিয় ব্যৱহাৰ কৰিম কাৰণ এই দুটা দেখিবলৈ একে একে হয় আৰু এই দুটা দেখিবলৈ বেলেগ বেলেগ হয় আমি যদি কোৱেশ্চনখিনিৰ লগত মিলাই চাও এই দুটা দেখিবলৈ একে এই দুটা দেখিবলৈ বেলেগ এই দুটা দেখিবলৈ একে এই দুটা দেখিবলৈ বেলেগ হয় ঠিক তেনে ধৰণে এই দুটা দেখিবলৈ একে এই দুটা দেখিবলৈ বেলেগ হয় গতিকে আমি এই অভেদটো হে এনেকুৱা কোৱেশ্চনৰ কাৰণে ব্যৱহাৰ কৰিলে উত্তৰ ওলাব এই অভেদটো সমান আমি কিমান লিখিব পাৰো এই অভেদটো সমান আমি লিখিব পাৰো x² মানে এই যি দুটা একে পদ আছে তাৰ এটা পদক আমি স্কোয়াৰ কৰিব লাগিব প্লাস এই যি দুটা বেলেগ বেলেগ পদ আছে হেতুটাক আমি যোগ কৰিব লাগিব a + b পূৰণ কৰিব লাগিব একে পদ দুটাৰ যিকোনো এটা পদে আমি পূৰণ কৰি দিব লাগিব একে মানে আমি ইয়াত x এটা দি দিলে হৈ গল কাৰণ দুইটা একে হয় প্লাস লাষ্টত হ'ব এই দুটাৰ পূৰণফল a * b এই অভেদটো যদি আমি ব্যৱহাৰ কৰি দিও তেতিয়া এনেকুৱা কোৱেশ্চন বিলাক তিনে সহজতে আমি উত্তৰ উলিয়াব পাৰিম এতিয়া এটো যদি আমি কোৱেশ্চন সলভ কৰো এই কোৱেশ্চনটোত একে পদ এই দুটা আছে তাৰ এটা আমি লম তাক কি কৰিব লাগিব স্কোয়াৰ কৰিব লাগিব আমাৰ যেটো অভেদ হয় অভেদটো মতে তাক আমি স্কোয়াৰ কৰিব লাগিব তাৰ পিছত অভেদটো মতে এই প্লাস চিনটো ইয়াত আমি লিখিব লাগিব নেক্সট অভেদটো মতে a + b এই ঠাইত আমি কি আছে বুলি ধৰিব পাৰো a সমান আছে +4 আৰু b সমান আছে +10 এই দুটা আছে গতিকে দুইটা প্লাসত থাকিলে কোনো ধৰণৰ অসুবিধা নাই আমি ডাইৰেক্ট লিখি দিলে হ'ল 4 + 10 বুলি তাপা আমি পূৰণ কি কৰিব লাগে পূৰণ x মানে কি যি দুটা একে পদৰ এটা পদে আমি পূৰণ কৰিব লাগে ইয়াত একে পদ দুটা x এ আছে গতিকে x এটাই পূৰণ কৰি দিম তাপা লাষ্টত প্লাস আমি কি লিখিম a * b মানে 4 * 10 a ঠাইত আছে 4 b ঠাইত আছে 10 দুইটা প্লাসত আছে আমাৰ কোনো অসুবিধা নাই 4 * 10 এনেকে লিখি দিলে হৈ গল এতিয়া এটো যদি আমি সিম্পলিফাই কৰি দিও বা সমাধান কৰি দিও আমাৰ উত্তৰটো ওলাই যাব x² সমান আমি x² লিখিব পাৰো এটোটা আমি যোগ কৰি দিব পাৰো 4 আৰু 10 যদি যোগ কৰো কিমান হ'ব 14 লগত যদি x এটা পূৰণ কৰো তেতিয়া 14x হ'ব ইয়াৰ আগত কি চিন আছে প্লাস চিনটো আমি ইয়াত এনেকে লিখি দিব লাগিব তাপা এই দুটা পূৰণ কৰি দিম 4 ৰ গুণ কিমান হ'ব 40 হ'ব আৰু ইয়াৰ আগত কি চিন আছে মানে এটা দুটাৰ মাজত কি চিন আছে প্লাস চিনটো আমি লিখি দিলে হৈ যাব এটো হ'ব এই দুটাৰ পূৰণফল আমি কোনটো অভেদ ব্যৱহাৰ কৰিছো এই অভেদটো আমি ব্যৱহাৰ কৰিছো গতিকে আমি ব্ৰেকেটত লিখি দিব পাৰো ইয়াত এই অভেদটো ব্যৱহাৰ কৰি এনেকে আমি লিখি দিব পাৰো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো সমাধান কৰিম কোৱেশ্চন নম্বৰ 2 ত a ৰ মানটো প্লাসত আছে কিন্তু b ৰ মানটো মাইনাসত আছে আগতে আমি যেটো সলভ কৰিছিলো কোৱেশ্চন নম্বৰ 1 তাত a ৰ মানটো প্লাসত আছিল b ৰ মানটো প্লাসত আছিল এতিয়া এনেকে যদি মাইনাস থাকে তেনেকুৱা অংকবিলাক কেনেকে সলভ কৰিব লাগে হেতু আমি এটো কোৱেশ্চনত বুজি পাম এনেকুৱা কোৱেশ্চন বিলাক সলভ কৰোতে আমি এই যেটো আমাৰ অভেদ আছে অভেদটোৰ x ৰ সমান অংকটোত কিমান আছে a ৰ সমান অংকটোত কিমান আছে b ৰ সমান কিমান আছে হেখিনি আমি বাহিৰত লিখি লম অভেদটোত ইয়াত তিনটা পদ আছে x a and b ইয়াত x আছে a আছে b আছে এই তিনটা পদ আছে x ৰ ঠাইত অংকটোত কি আছে হেতু আমি বিচাৰি বাহিৰত লিখি লম x ৰ ঠাইত ইয়াটো x এ আছে আৰু b ঠাইত a ঠাইত কি আছে a ৰ সমান ইয়াত আছে +8 প্লাস চিন থাকিলে আমি চিনটো নিলিখিলে হল ডাইৰেক্ট এনেকে 8 বুলি লিখি থলে হল আৰু b ঠাইত কিমান আছে b ঠাইত আছে -10 কিন্তু মাইনাস চিন থাকিলে আমি মাইনাস চিনটো লিখিব লাগিব নহলে আমাৰ যেটো উত্তৰ ওলাব হেতু ভুলকে ওলাই যাব এতিয়া আমি অভেদটো ব্যৱহাৰ কৰি দিম অভেদটোৰ মতে আমি কি কৰিব লাগে যি দুটা একে পদ থাকে তাৰ এটা লিখি তাক স্কোয়াৰ কৰিব লাগে প্লাস তাৰ পিছত আমি অভেদটোৰ মতে লিখিব লাগিব a + b a ঠাইত আমি লিখিম 8 প্লাস b ঠাইত আমি কি লিখিম -10 এনেকে লিখিম a + b
ইনটু x xৰ ঠাইত ইয়াতো x আছে মানে x ৰ সমান ভ্যালু x হয় ইয়াত এনেকে x টোৱে পূৰণ কৰি দিম প্লাস a ইনটু b a ঠাইত কিমান আছে 8 আছে এন্ড b ঠাইত কিমান আছে -10 আছে এনেকে লিখিব লাগিব নেক্সট আমি এইকনক সিম্পলিফাই কৰি দিলে মানে সমাধান কৰি দিলে আমাৰ উত্তৰটো ওলাই যাব x ক স্কয়াৰ কৰিলে x স্কয়াৰ হ'ব প্লাস 8 এই ব্র্যাকেটটো যদি আমি খুলি দিও a মাইনাস টো a প্লাস টো দুইটাই পূৰণ হৈ -10 হৈ যাব x নেক্সট আমি এইকনৰ মানটো উলিয়াই লম এই ব্র্যাকেটটো যদি আমি অতৰাই দিও a মাইনাস টো a প্লাস টো দুইটাই পূৰণ হৈ কি হৈ যাব মাইনাস হৈ যাব মাইনাস ইনটু এডখত হ'ব 8 দুগুণ কিমান হ'ব 80 হ'ব নেক্সট আমি এখন সমাধান কৰি দিলে আমাৰ উত্তৰটো ওলাই যাব x স্কয়াৰ তাৰ পিছত 8 - 10 কৰিলে মানে 10 টকা কাৰবাৰ ওচৰত তোমাৰ ধাৰ আছে 8 টকা তুমি জমা কৰি দিলা তেতিয়া ধাৰ কি টকা থাকিব 2 টকাই ধাৰ থাকিব সো a - 2 টো x ৰ লগত পূৰণ হৈ গলে -2x হ'ব a যেটো মাইনাস a - টোৱে আগত যেটো প্লাস চিন আছে দুইটাই পূৰণ হৈ মাইনাস হ'ব -2x এনেকে লিখিব লাগিব আৰু -82 ইয়াৰ পাছত এনেকে লিখি দিব লাগিব এটোৱে হ'ব ইয়াৰ উত্তৰ ভালকে যদি প্ৰেক্টিস হয় তুমি যদি কৰিব জানা তেতিয়া এই লাইনটো নিলিখিলেও হ'ব এই লাইনটোৰ পিছত ডাইৰেক্ট এই লাইনটো লিখি দিলে হৈ যাব এই কোৱেশ্চনটো সমাধান কৰোতে আমি এটো অভেদ ব্যৱহাৰ কৰিছো গতিকে আমি কি কৰিব লাগিব ব্ৰ্যাকেটটো নে ধৰণে আমি লিখি দিব লাগিব ইয়াত x plus a into x plus b equal to x square plus a plus b into x plus a into b অভেদটো ব্যৱহাৰ কৰি এনে ধৰণে আমি ব্ৰ্যাকেটৰ ভিতৰত লিখি দিব লাগে কাৰণ আমি এই অভেদটো ইয়াত ব্যৱহাৰ কৰিছো ইয়াৰ যেটো পূৰণফল হয় পূৰণফলটো উলিয়াওতে এটো অভেদ ব্যৱহাৰ হৈছে গতিকে এনেকে লিখি দিলে হৈ যাব এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো সমাধান কৰিম কোৱেশ্চন নম্বৰ 3 টো যদি আমি এই অভেদটোৰ লগত তুলনা কৰো তেতিয়া আমি x ৰ সমান কি ভ্যালু পাম a সমান কি ভ্যালু পাম b সমান কি ভ্যালু পাম হেখিনি আমি বাহিৰত এনেকে লিখি লম x ৰ সমান আমি ভ্যালু পাম 3x a ৰ সমান আমি ভ্যালু পাম 4 b সমান আমি ভ্যালু পাম -5 এগিটা পাম এতিয়া আমি অভেদটো ব্যৱহাৰ কৰি দিম ইয়াত প্ৰথমে আমি কি লিখিব লাগে প্ৰথমে লিখিব লাগে x স্কয়াৰ x স্কয়াৰ x ৰ ঠাইত কি হ'ব 3x হ'ব এনেকে লিখিব লাগিব x স্কয়াৰ প্লাস a ঠাইত কি আহিব 4 আহিব b ঠাইত কি আহিব -5 আহিব a b এই দুটা আমি কি কৰিব লাগে প্লাস কৰিব লাগে প্লাস কৰি into x কৰিব লাগে কিন্তু x ৰ ঠাইত কি লিখিব লাগিব x ৰ ঠাইত আমি 3x লিখিব লাগিব ইয়াত আমি লিখিম 3x plus a into b a ঠাইত কি লিখিব লাগিব 4 into b ঠাইত কি লিখিব লাগিব -5 এনেকে লিখিব লাগিব এতিয়া আমি এই লাইনটো যদি আমি সমাধান কৰি দিও আমাৰ কোৱেশ্চনটো যেটো পূৰণফল উলিয়াবলৈ দিছে সেই পূৰণফলটো আমি পাই যাম মানে আমাৰ উত্তৰটো ওলাই যাব 3x হোল স্কয়াৰ মানে আমি কি লিখিব পাৰো 3 স্কয়াৰ x স্কয়াৰ 3 স্কয়াৰ কৰিলে কি হ'ব 9 হ'ব x ক স্কয়াৰ কৰিলে কি হ'ব x স্কয়াৰ হ'ব এই দখৰ পৰা এই দখলে কিমান মান পাম বা কিমান ভ্যালু পাম হেতু আমি বাহিৰত উলিয়াই লম উলিয়াই লৈ ইয়াত পাতি দিম এটো যদি আমি ইয়াতে কৰো তেতিয়া কেবাটাও লাইন হ'ব সেই কাৰণে আমি লাইনটো কমাবৰ কাৰণে এটো আমি বাহিৰত কৰি যেটো মান পাও মানটো আনি ইয়াত লিখি দিলে আমাৰ অংকটো হৈ যাব এই যেটো মাইনাস চিন আছে এই ব্র্যাকেটটো যদি আমি অতৰাই দিও a - টো a প্লাস টো পূৰণ হৈ কি হৈ যাব মাইনাস হৈ যাব মানে এনেকুৱা হ'ব আগত প্লাস চিনটো আছে 4 -5 আৰু বাহিৰত কি আছে 3x আছে এটো নেক্সট 4 - 5 ৰ সমান কিমান হ'ব -1 হ'ব -1 বাহিৰত প্লাস টো আছে ইয়াত 3x আছে 3x into 1 কৰিলে কি হ'ব 3x হ'ব এই 3x টো কিহত থাকিব এটো মাইনাসত থাকিব এই মাইনাস চিনটো কাৰণে আৰু একেবাৰে আগত কি চিন আছে প্লাস চিন আছে a - টো a প্লাস টো দুইটাই নেক্সট যেতিয়া আমি এই ব্ৰ্যাকেটটো ওপেন কৰি দিম তেতিয়া কি হ'ব আকৌ পূৰণ হৈ যাব পূৰণ হৈ গৈ -3x হ'বগে মানে এই দখত আমি লিখি দিব পাৰো -3x এনেকে লিখি দিব পাৰো এই গুটেই পাৰ্টটো যদি আমি ক্যালকুলেশন কৰো তেতিয়া -3x ওলায় নেক্সট এই দুটা পূৰণ কৰি দিলে হৈ গল 4 into 5 4 5 গুণ কিমান হ'ব 20 হ'ব এই ব্ৰ্যাকেটটো যদি আমি খুলি দিও তেতিয়া a - টো a প্লাস টো দুইটা পূৰণ হৈ -20 হ'ব মানে আমি এই দখত এনেকে -20 লিখি দিলে হৈ যাব এই কোৱেশ্চনটো যদি আমি পূৰণফল a অভেদটো ব্যৱহাৰ কৰি উলিয়াও তেতিয়া উত্তৰটো আমি এটো পাম
Question number 4 ত আমাক যেটো অংক দিছে এই অংকটো আমি আগৰ অভেদটো ব্যৱহাৰ কৰি সমাধান কৰিব নোৱাৰো এই কোৱেশ্চনটো যদি আমি ভালকে চাও y স্কয়াৰ সমান যদি আমি a বুলি ভাবো আৰু 3/2 সমান যদি আমি b বুলি ভাবো আৰু a b টো যদি আমি ইয়াত বহুৱাই দিও ধৰিলো এটো কথাত আমি a বহালো তেতিয়া ইয়াটো a হ'ব আৰু ইয়াত যদি আমি b বহাও তেতিয়া ইয়াটো b হ'ব কাৰণ আমি y স্কয়াৰ সমান a বুলি ভাবিছো 3/2 সমান আমি b বুলি ভাবিছো তেতিয়া কি হ'ব a + b * a - b এনেকুৱা হৈ আছে এটা অভেদ আছে a স্কয়াৰ - b স্কয়াৰ সমান a + b * a - b এই অভেদটো আমি ইয়াত ব্যৱহাৰ কৰিলে আমাৰ উত্তৰটো ওলাই যাব এতিয়া এই কোৱেশ্চনটো আমি সমাধান এনে ধৰণে কৰিম সমাধান প্ৰথমে আমি কোৱেশ্চনটো এবাৰ লিখি লম y স্কয়াৰ এখিনি জাস্ট মই বুজিবৰ কাৰণে লিখিছো y স্কয়াৰ + 3/2 নেক্সট y স্কয়াৰ - 3/2 a + b * a - b এনেকুৱা হৈ আছে তাৰ সমান আমি কি লিখিব পাৰো a স্কয়াৰ - b স্কয়াৰ মানে একন লিখি দিব পাৰো তেতিয়া আমি কি লিখি দিম a স্কয়াৰ - b স্কয়াৰ এনেকে লিখি দিম তো a স্কয়াৰ ঠাইত আমাৰ কি আহিব এটো আহিব y স্কয়াৰ - b স্কয়াৰ ঠাইত কি আহিব 3/2 আহিব এনেকে আহিব তেতিয়া এটো নেক্সট আমি সলভ কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব পাৱাৰে সদায় পূৰণ হয় মানে এই ঘাতটোৱে সদায় পূৰণ হ'ব ব্ৰেকেটটো যেতিয়া আমি খুলি দিম ইয়াত আমি এটো ব্ৰেকেট ব্যৱহাৰ কৰিব পাৰো এটো ব্ৰেকেট পাৱাৰে সদায় পূৰণ হয় সেই কাৰণে আমি লিখিব পাৰো y পাৱাৰ 4 মানে 2 * 2 কৰিলে কিমান হ'ব 4 হ'ব মাইনাস 3 ক আমি স্কয়াৰ কৰিব লাগিব 2 কো স্কয়াৰ কৰিব লাগিব 3/2 হোল স্কয়াৰ মানে আমি কি লিখিব পাৰো 3 স্কয়াৰ 2 স্কয়াৰ আৰু 3 ক স্কয়াৰ কৰিলে 9 হ'ব 2 ক স্কয়াৰ কৰিলে 4 হ'ব ইয়াত আমি লিখিম 9/4 এটো ইয়াৰ আনসাৰ হ'ব আমি ব্ৰেকেটত লিখি দিম ইয়াত এই অভেদটো ব্যৱহাৰ কৰি পাও এনে ধৰণে আমি লিখি দিম কোৱেশ্চন নম্বৰ 4 ত আমি যেটো অভেদ ব্যৱহাৰ কৰিছো সেই একেটা অভেদে এই কোৱেশ্চনটোটো ব্যৱহাৰ হ'ব কাৰণ a যেটো থি আছে থিটো যদি আমি a বুলি ভাবো এটো থিও a হৈ যাব ইয়াক যদি আমি b বুলি ভাবো এটো কি হৈ যাব b হৈ যাব ইয়াৰ মাইনাস আছে আৰু ইয়াত কি আছে প্লাস আছে মানে a - b * a + b আমি যেটো অভেদ পাইছিলো a স্কয়াৰ - b স্কয়াৰ = a + b * a - b এই বুলি পাইছিলো এটো আমি এনেকেও লিখিব পাৰো a স্কয়াৰ - b স্কয়াৰ সমান a - b * a + b এনেকেও লিখিব পাৰো কাৰণ 4 * 3 কৰিলে আমি 12 পাম আকৌ যদি আমি 3 * 4 কৰো তেতিয়াও আমি কিমান পাম 12 এ পাম সেম ভ্যালু পাম গতিকে এই কোৱেশ্চনটোটো এই অভেদটোৱে ব্যৱহাৰ হ'ব গতিকে ইয়াৰ সমাধানটো আমি এনেকে কৰিম সমাধান প্ৰথমে আমি কোৱেশ্চনটো এবাৰ লিখি ল'ব লাগিব 3 - 2x and 3 + 2x এনেকে এবাৰ আমি লিখি লম এটো কি হৈ আছে a - b * a + b তাৰ সমান আমি কি লিখিব পাৰো a স্কয়াৰ - b স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ a ঠাইত কি আহিব 3 b ঠাইত কি আহিব 2x আহিব 3 ক স্কয়াৰ কৰিলে কিমান পাম 9 মাইনাস 2 ক স্কয়াৰ কৰিলে কিমান হ'ব 4 x ক স্কয়াৰ কৰিলে কিমান হ'ব x স্কয়াৰ এটো ইয়াৰ আনসাৰ হ'ব আমি ব্ৰেকেটত লিখি দিম ইয়াত a স্কয়াৰ - b স্কয়াৰ সমান a - b * a + b অভেদটো ব্যৱহাৰ কৰি এনেকে লিখি দিম অভেদটো ব্যৱহাৰ কৰি এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰিম কোৱেশ্চন নম্বৰ 2 ত আমাক দিছে প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা আমি ডাইৰেক্ট ইয়াত পূৰণ কৰি পূৰণফলটো উলিয়ালে নহব গতিকে এনেকুৱা কোৱেশ্চন বিলাকত আমি অভেদ ব্যৱহাৰ কৰি সমাধান কৰিব লাগিব আজিলৈকে আমি যিমান বিলাক অভেদ শিকিলো সেই অভেদ বিলাকৰ মাজৰ পৰা এনেকুৱা কিছুমান অভেদ আছে যিবোৰ অভেদ যদি আমি এনেকুৱা কোৱেশ্চনৰ কাৰণে ব্যৱহাৰ কৰো তেতিয়া আমাক কোৱেশ্চনটোত যি পূৰণফল উলিয়াবলৈ দিছে হেতু আমি সহজতে উলিয়াব পাৰিম কোৱেশ্চন নম্বৰ 1 ত দিছে 103 107 কোৱেশ্চন নম্বৰ 2 ত দিছে 95 96 এনেকুৱা কোৱেশ্চন বিলাক সমাধান কৰোতে আমি কি কৰিম 103 টোক আমি লিখিম 100 + 3 আৰু 107 টোক আমি এনেকে লিখিব পাৰো 100 + 7 107 হ'ব তেতিয়া এতিয়া যদি আমি এই দুটাত চাও এই দুটা দেখিবলৈ একে এই দুটা দেখিবলৈ বেলেগ বেলেগ ইয়াৰ সতি মিলি যোৱা অভেদ কোনটো হয় অভেদটো হ'ব x + a * x + b এটো অভেদ মিলি যাব কাৰণ এই দুটা দেখিবলৈ একে এই দুটা দেখিবলৈ বেলেগ বেলেগ ইয়াৰ সমান আমি কি লিখিব পাৰো x² +
a plus b into x plus a into b এটো লিখিব পাৰো এতিয়া আমি এই দুটাত যদি চাও এই দুটা কি হ'ব x হ'ব কাৰণ এই দুটা দেখিবলৈ একে x ৰ সমান আমি কিমান লিখিব পাৰো 100 এটো আমি বাহিৰত এনে লিখিলম এনেকে যদি আমি লিখিলো আমাৰ অংকটো কৰোতে কেতিয়াও ভুল নহয় আৰু এটো a হল এটো b হ'ব a সমান আমি পালো 3 আৰু b সমান আমি পাম 7 এই দুইটা কিহত আছে যুগত আছে দুইটাত ইয়াত দেখিছো আমি যুগতে আছে এতিয়া আমি এই অভেদটো ইয়াত এপ্লাই কৰি দিম প্ৰথমে আমি অভেদটোৰ সমান কিমান লিখিব পাৰো x স্কয়াৰ মানে a যি দুটা একে পদ আছে তাৰ এটাক আমি স্কয়াৰ কৰি লিখিলে হৈ গল x স্কয়াৰ প্লাস তাৰ পিছত এই দুটা যোগ কৰিব লাগে 3 যোগ 7 তাৰ পিছত এই একে পদ এটা ইয়াত পূৰণ কৰি দিব লাগে প্লাস এই দুটা আকৌ পূৰণ কৰি দিব লাগে 3 * 7 এনেকে কৈ দিলে হৈ গল এতিয়া ইয়াত যে আমি 100 যোগ 3 লিখিলো 100 যোগ 3 নিলিখি এটো আমি 50 যোগ 53 এনেকে কোৱা হেতেনেও 103 হল হেতেন কিন্তু 52 আমি এনেকে স্কয়াৰ কৰিবলৈ অলপ টান হ'ব তাৰ তুলনাত 100 টোক স্কয়াৰ কৰিবলৈ 3 সহজ হ'ব সেই কাৰণে আমি এনেকুৱা কোৱেশ্চন বিলাকত 100 10 1000 10000 এনেকুৱা সংখ্যাৰ লগত যোগ বিয়োগ কৰিব লাগে পৰাপক্ষত 100 ক স্কয়াৰ কৰিলে ইয়াত কেটা শূন্য আছে দুটা শূন্য আছে আৰু দুটা শূন্য লগাই দিলে হৈ গল যোগ 3 এ 7 এ কিমান হ'ব 10 10 ৰ লগত 100 টো পূৰণ কৰিলে কিমান হ'ব 1000 হ'ব প্লাস 3 7 গুণ 21 হ'ব এতিয়া আমি কি কৰিব লাগে এই গুটেই কিটা যোগ কৰি দিলে আমাৰ আনসাৰটো আহি যাব প্ৰথমতে আছে 10000 তাৰ পিছত আছে 1000 তাৰ পিছত আছে 21 যদি আমি যোগ কৰো 1 2 0 1 1 এটো আহিব আমাৰ উত্তৰ 1 1 021 এটো আমাৰ পূৰণফল হ'ব এই দুটা যদি আমি পূৰণ কৰো তেতিয়া ইয়াৰ উত্তৰটো কিমান আহিব ইমানটো আহিব 11021 আৰু এই পূৰণফলটো আমি কেনেকৈ উলিয়ালো এই অভেদটো ব্যৱহাৰ কৰি উলিয়ালো আমি প্ৰত্যক্ষভাৱে পূৰণ কৰি উলিওৱা নাই গতিকে আমি ব্ৰেকেটত লিখি দিম ইয়াত এই অভেদটো ব্যৱহাৰ কৰি হেতু আমি তলত লিখি দিম এইখিনি জাস্ট মই বুজি পাবৰ কাৰণে লিখি দিছো অভেদটো ব্যৱহাৰ কৰি এটো আমি ব্ৰেকেটৰ ভিতৰত এই স্টেটমেন্টটো বা এই যেটো আমি ৰিজনটো লিখি দিব লাগে কোৱেশ্চন নম্বৰ 2 ত 95 * 96 আছে 95 টো আমি কেনেকৈ লিখিব পাৰো 95 টো যদি আমি বিচাৰো 100 - 5 এনেকৈ লিখিব পাৰো আৰু 96 টোক আমি 100 - 4 এনেকৈ লিখিব পাৰো এতিয়া এই দুটা দেখিবলৈ একে হৈ গল এই দুটা দেখিবলৈ বেলেগ বেলেগ হল ইয়াতো a অভেদটোৱে ব্যৱহাৰ হ'ব x + a * x + b = x স্কয়াৰ প্লাস a + b * x + a * b এতিয়া ইয়াত যদি আমি চাও একে পদ দুটা কি আছে 100 আছে গতিকে x ৰ সমান আমি 100 লিখিব পাৰো আৰু এটো হ'ব a এটো হ'ব b এৰ সমান হ'ব -5 and b সমান হ'ব -4 হ'ব এতিয়া আমি অভেদটো ব্যৱহাৰ কৰি দিম আমাৰ আনসাৰ ওলাই যাব প্ৰথমে কি লিখিব লাগে x স্কয়াৰ মানে কি যি দুটা একেই পদ আছে হে দুটাক আমি স্কয়াৰ কৰিব লাগে x স্কয়াৰ প্লাস এই দুটা আমি যোগ কৰিব লাগে a ঠাইত হ'ব -5 প্লাস b ঠাইত হ'ব -4 এনেকে ব্ৰেকেট দি দিম পূৰণ কি হৈ থাকিব একে যি দুটা পদ আছে তাৰ যিকোনো এটা পদে আমি a + b ক পূৰণ কৰিব লাগে এডখতে আমি এনেকে পূৰণ কৰি দিম তাৰ পিছত প্লাস আমি কি লিখিব লাগে এই যি দুটা বেলেগ বেলেগ পদ মানে a আৰু b পদ এই দুটাক আমি পূৰণ কৰিব লাগে ইয়াত আমি লিখিম -5 * -4 এনেকে লিখি দিম নেক্সট আমি এখন সমাধান কৰি দিম আমাৰ উত্তৰটো ওলাই যাব 100 ক স্কয়াৰ কৰিলে 100 লিখিম 100 কেটা শূন্য আছে দুটা শূন্য আছে স্কয়াৰ মানে আমি আৰু দুটা লগাই দিব লাগে হৈ গল তাৰ পিছত প্লাস এইখন আমি সমাধান কৰিম এই ব্ৰেকেটটো যেতিয়া অতৰাই দিম a - 2a + 2a পূৰণ হৈ -4 হৈ যাব আৰু ইয়াত -5 হৈ যাব ইয়াত থাকিব 100 আৰু এই দুটা পূৰণ কৰিলে 4 5 গুণ কিমান হ'ব 20 হ'ব মাইনাসে প্লাস হ'ব প্লাসে a + 2 পূৰণ কৰিলে প্লাসে হ'ব নেক্সট ইয়াত হ'ব 10000 প্লাস -5 - 4 5 টকা কাৰোবাৰ ওচৰত ধাৰ আছে আকৌ 4 টকা ধাৰ হৈ গল টোটাল কেই টকা ধাৰ হ'ব 9 টকা ধাৰ হ'ব -9 পূৰণ যদি আমি 100 কৰি দিও তেতিয়া কিমান হ'ব -900 হ'ব
এই -900 এই মাইনাস চিনটোৱে ইয়াৰ আগত যেটো প্লাস চিন আছে হেতুৰ লগত পূৰণ হৈ মাইনাস হৈ যাব ইয়াত আমি লিখিব লাগিব 900 প্লাস 20 নেক্সট আমি এই দুটা যোগ কৰি দিম 10000 লগত 20 যোগ কৰিলে 10020 হ'ব বিয়োগ আমি 900 কৰিব লাগে 900 আমি বিয়োগ কৰি দিম যদি আমি বিয়োগ কৰি দিও তেতিয়া কিমান পাম 02 ইয়াৰ পৰা ধাৰ ললে এটো 10 হৈ যাব 10 ৰ পৰা 9 গলে 1 হ'ব আৰু ইয়াত কিমান থাকিব ইয়াত 9 থাকিব গতিকে আমি উত্তৰটো পালো 9120 তাৰ পূৰণফল এটো হ'ব ইয়াত আমি যেটো অভেদ ব্যৱহাৰ কৰিলো সেই অভেদটো আমি ব্ৰেকেটত এনেকৈ লিখি দিম ইয়াত x plus a into x plus b equal to x square plus a plus b into x plus a into b এই অভেদটো ব্যৱহাৰ কৰি বুলি আমি ইয়াত লিখি দিম কোৱেশ্চন নম্বৰ 3 দিছে 104 পূৰণ 96 104 টো ঠাইত আমি এনেকৈ লিখিব পাৰো 100 যোগ 4 তেতিয়া কিমান হ'ব 104 হ'ব 96 টো ঠাইত আমি লিখিব পাৰো 100 বিয়োগ 4 তেতিয়া 96 এ হ'ব যদি আমি 100 টোক a বুলি ভাবো তেতিয়া এটো 100 কি হৈ যাব এটো a হৈ যাব যদি আমি 4 টোক b বুলি ভাবো তেতিয়া a 4 টো কি বুলি ভাবিব লাগিব b বুলি ভাবিব লাগিব এই দুটাৰ মাজত প্লাস চিন আছে এই দুটাৰ মাজত কি হ'ব প্লাস হ'ব ঠিক তেনে ধৰণে এই দুটাৰ মাজত মাইনাস আছে এই দুটাৰ মাজতো মাইনাস হ'ব এতিয়া দেখাত কেনেকুৱা হ'ল a + b * a - b এটা অভেদ আছে a স্কয়ার - b স্কয়ার সমান a + b * a - b এই বুলি এটা অভেদ আছে এই অভেদটো আমি ইয়াত ব্যৱহাৰ কৰি দিলে আমাৰ উত্তৰটো তেনে সহজতে ওলাই যাব এতিয়া a টুকুৰা আমাৰ ইয়াত আছে আমি তাৰ খলনি কি লিখি দিব পাৰো a টুকুৰা লিখি দিব পাৰো নেক্সট আমি সমাধানটো এনেকৈ কৰিম সমাধান এইখিনি জাস্ট মই বুজিবৰ কাৰণেহে লিখিছো এতিয়া আমি কোৱেশ্চনটো কৰিম 104 পূৰণ 96 104 টোক আমি 100 যোগ 4 কে লিখিম আৰু 96 টোক আমি লিখিম 100 - 4 এনেকৈ লিখিম তেতিয়া a + b a - b হৈ গলে আমি তাৰ খলনি লিখিব পাৰো a স্কয়ার - b স্কয়ার এটো a এটো b ঠিক তেনে ধৰণে এটো a এটো b a স্কয়ার মানে 100 স্কয়ার b স্কয়ার মানে 4 স্কয়ার 100 ক স্কয়ার কৰিলে কিমান হ'ব ইয়া দুটা শূন্য আছে স্কয়ার কৰিম আৰু দুটা শূন্য জয়েন কৰি দিলে হৈ যাব -4 ক স্কয়ার কৰিলে কিমান হ'ব 16 হ'ব এতিয়া 10000 ৰ পৰা যদি আমি 16 টো সাবট্ৰাক্ট কৰি দিও যেটো পাম হেতুৱে এই দুটাৰ পূৰণফল হ'ব ইয়াত কিমান থাকিব ইয়াত থাকিব 4 ইয়াত থাকিব 8 ইয়াত থাকিব 9 আৰু ইয়াত 9 থাকিব মানে ইয়াৰ উত্তৰটো হ'ব 9984 এটো ইয়াৰ উত্তৰ হ'ব এইখিনি লিখা দৰকাৰ নাই বুজিবৰ কাৰণেহে এইখিনি মই কৰি দিছো এই অভেদটো ইয়াত আমি ব্যৱহাৰ কৰিছো সেই কাৰণে আমি ব্ৰেকেটৰ ভিতৰত লিখিম অভেদটো ব্যৱহাৰ কৰি এনেকৈ লিখিম অভেদটো ব্যৱহাৰ কৰি এনেকৈ আমি ব্ৰেকেটৰ ভিতৰত লিখি দিম যেটো অভেদ ব্যৱহাৰ কৰিছো সেই অভেদটো আমি ব্ৰেকেটৰ ভিতৰত এনে ধৰণে লিখি দিব লাগিব এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো কৰিম এটো ভিডিওত আমি কোৱেশ্চন নম্বৰ 3 লৈকে সমাধান কৰিম বাকিখিনি যিখিনি কোৱেশ্চন থাকি যাব সেইখিনি আমি বেলেগ এটা ভিডিওত সমাধান কৰিম কোৱেশ্চন নম্বৰ 3 আমাক দিছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা এই কোৱেশ্চনখিনি বহুতে ইজি আমি যিখিনি অভেদ আগতে আমি ব্যৱহাৰ কৰি আছো সেই অভেদখিনি মাজৰ পৰাই কিছুমান অভেদ ব্যৱহাৰ কৰি এনেকুৱা কোৱেশ্চন বিলাক আমি সমাধান কৰিব পাৰো এই কোৱেশ্চনটো যদি তুমি ভালকে চোৱা ইয়াত এটো এটা স্কয়াৰ পদ এটো এটা স্কয়াৰ পদ এনেকে যেতিয়া দুটা পদ স্কয়ার থাকিব তেতিয়া আমি এটা কথা চাব লাগিব যে এই দুটাক হোল স্কয়ার কৰি লিখিব পাৰি নে নোৱাৰি 9x স্কয়ার ইকুৱেল টু আমি 3x হোল স্কয়ার এনেকে লিখিব পাৰো y স্কয়ার ইকুৱেল টু আমি y হোল স্কয়ার এনেকে লিখিব পাৰো মানে দুইটা পদক আমি হোল স্কয়ার কৰি লিখিব পাৰো যদি এনেকে লিখিব পৰাত থাকে তেতিয়া এনেকুৱা কোৱেশ্চন সমাধান কৰোতে আমি এটাই অভেদ ব্যৱহাৰ কৰিব পাৰিম সেই অভেদটো হ'ল a + b whole square equal to a square plus 2ab plus b square এই অভেদটো আমি ব্যৱহাৰ কৰিব পাৰিম এটো মানে ম্যাক্সিমাম টাইমত এটো অভেদে ব্যৱহাৰ হ'ব এই দুটাৰ বাহিৰে যেটো পদ আছে তাৰ আগত যদি মাইনাস থাকে তেতিয়া আমি a - b whole square equal to a square minus 2ab plus b square এই অভেদটো তেতিয়া আমি ব্যৱহাৰ কৰিব পাৰিম
ইয়াত যেহেতু প্লাছত আছে গতিকে এই অভেদটো ইয়াত ব্যৱহাৰ হ'ব এতিয়া এই কোৱেশ্চনটো সমাধান কৰোঁতে আমি এনেকৈ লিখিম 9x² ঠাইত আমি লিখিম 3x হোল স্কোৱাৰ ইয়াৰ পাছত যিটো চিন আছে চিনটো পাতি দিম আৰু যে y স্কোৱাৰটো আছে y স্কোৱাৰ আগত প্লাছ চিন আছে প্লাছ y হোল স্কোৱাৰ এনেকৈ লিখি দিম এটো হৈ গ'ল a স্কোৱাৰ এটো হ'ল b স্কোৱাৰ এতিয়া আমি নেক্সট এই মাজৰ ঠাইখিনিত কি লিখিম 2 ইনটু a এই ঠাইত আহিব a2 3x ইনটু b ঠাইত আহিব y এটো লিখি দিম এতিয়া আমি এবাৰ পূৰণ কৰি চাম একিটা পূৰণফলটো এটো পূৰণফল একে হয় নে নহয় 2 3 গুণ 6 xy 6xy গতিকে এটো পূৰণফলে একে গতিকে ইয়াত আমি কি পালো a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ এটো পালো ইয়াৰ সমান আমি কি লিখিব পাৰো a প্লাছ b হোল স্কোৱাৰ a ঠাইত কি হ'ব 3x হ'ব b ঠাইত কি হ'ব y হ'ব 3x plus y হোল স্কোৱাৰ ঠাইত আমি কি লিখিব পাৰো এনেকুৱা দুটা লিখি দিলে হৈ যাব পূৰণ কৰি মানে 3x plus y into 3x plus y এই দুটা হ'ব ইয়াৰ উৎপাদক ইয়াত আমি কোনটো অভেদ ব্যৱহাৰ কৰিলো এই অভেদটো ব্যৱহাৰ কৰিলো এটো আমি ব্ৰেকেটত লিখি দিম কোৱেশ্চন নম্বৰ 2 টা আমাক দিছে 4y² - 4y + 1 এই কোৱেশ্চনটোত যদি তুমি ভালকে চোৱা a যেটো পদ আৰু a যেটো পদ এই দুইটা পদক আমি হোল স্কোৱাৰ কৰি লিখিব পাৰো 4y² সমান আমি লিখিব পাৰো 2x হোল স্কোৱাৰ 1 ইকুৱেল টু আমি লিখিব পাৰো 1 হোল স্কোৱাৰ এনেকৈ আমি লিখিব পাৰো যেতিয়া এনেকৈ দুটা পদ হোল স্কোৱাৰ কৰি লিখিব পৰা থাকে তেতিয়া আমি এনেকুৱা কোৱেশ্চনৰ বাবে a + b হোল স্কোৱাৰ ইকুৱেল টু a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ এই অভেদটো ব্যৱহাৰ কৰিব লাগিব ইয়াত আমি আৰু এটা কথা চাব লাগিব চাবলগীয়া কথাটো হ'ল এই দুটা পদক আমি হোল স্কোৱাৰ কৰিব পাৰো এই পদটোক আমি হোল স্কোৱাৰ কৰিব নোৱাৰো এই পদটো আগত কি চিন আছে হেতু আমি চাব লাগিব ইয়াৰ আগত মাইনাস চিন আছে যদি মাইনাস চিন থাকে তেতিয়া আমি a - b হোল স্কোৱাৰ ইকুৱেল টু a স্কোৱাৰ মাইনাস 2ab প্লাস b স্কোৱাৰ এই অভেদটো ব্যৱহাৰ কৰিব লাগিব প্লাসৰ বাবে আমি এটো অভেদ ব্যৱহাৰ কৰিম আৰু মাইনাসৰ কাৰণে আমি এটো অভেদ ব্যৱহাৰ কৰিম দুইটা অভেদ একে হয় জাস্ট চিনটোহে বেলেগ বেলেগ হয় নেক্সট আমি 4y² হোল স্কোৱাৰ কৰি লিখিম হোল স্কোৱাৰ কৰি লিখিলে 2y হোল স্কোৱাৰ হ'ব ইয়াৰ পাছত যেটো চিন আছে চিনটো পাতি দিম মাইনাস আৰু এই যে 1 টো আছে 1 টোক আমি হোল স্কোৱাৰ কৰি লিখিম 1 ৰ আগত যেটো চিন থাকে আমি চিনটো পাতি দিম মাজত আমি কি পাতিম বাও মাজত আমি পাতিম 2ab টাৰ্মটো পাতিম এতিয়া -2 ইনটু a ঠাইত কি আহিব a ঠাইত এই ভিতৰ থকাটো আহিব 2y টো আহিব ইনটু b ঠাইত কি আহিব বা b ঠাইত 1 টো আহিব ভিতৰত যেটো আছে হেতু b হয় এই স্কোৱাৰ গুটেটোক আমি b স্কোৱাৰ বুলি কওঁ ভিতৰত থকাটো b হয় এতিয়া আমি এইকিটা পূৰণ কৰি চাম এটো সমান এটো হয় নে নহয় মানে এবাৰ আমি কনফাৰ্ম কৰিম এই দুটা যদি আমি পূৰণ কৰোঁ 2 * 2 কৰিলে 4y হ'ব ইনটু 1 সমান আমি কিমান পাম 4y এ পাম 4y আগত ইয়াত মাইনাস চিন আছে এটোৱে দেখিবলৈ একে ইয়াৰ পৰা আমি এটো ক'ব পাৰো এতিয়ালৈকে আমি যিখিনি কৰিছো সম্পূৰ্ণ শুদ্ধ হৈছে এতিয়া যদি আমি এই লাইনটো চাওঁ a স্কোৱাৰ মাইনাস 2ab প্লাস b স্কোৱাৰ মানে এই ডখৰ নিচিনা হৈ আছে ইয়াৰ সমান আমি এটো লিখিব পাৰো তেতিয়া হলে এটোৰ সমান আমি কি লিখিব পাৰো a - b হোল স্কোৱাৰ a ঠাইত আহিব 2y এটো আহিব b ঠাইত আহিব 1 মাজত কি হ'ব মাইনাস হ'ব 2y - 1 হোল স্কোৱাৰ সমান আমি কি লিখিব পাৰো এনেকুৱা আমি দুটা পূৰণ কৰি লিখি দিলে হৈ যাব 2y - 1 2y - 1 এটো হ'ব এই দুটা হ'ব ইয়াৰ উৎপাদক এনে ধৰণে আমি এটো কোৱেশ্চন সমাধান কৰিব লাগিব কোৱেশ্চন নম্বৰ 3 আমাক দিছে x² - y² / 100 এই কোৱেশ্চনটো তুমি যদি ভালকে চোৱা এটুকু তুমি হোল স্কোৱাৰ কৰিব পাৰিবা এটুকু হোল স্কোৱাৰ কৰিব পাৰিবা দুটা পদ আছে দুইটাকে তুমি হোল স্কোৱাৰ কৰিব পাৰিবা এনেকুৱা কোৱেশ্চন যেতিয়া তুমি পাবা তেতিয়া তুমি তাত এটাই অভেদ ব্যৱহাৰ কৰিবা মানে হেতু অভেদে তাত ব্যৱহাৰ হ'ব ইয়াত ব্যৱহাৰ হ'বলগীয়া অভেদটো হ'ল a² - b² সমান a + b into a - b এই অভেদটোৱে এনেকুৱা কোৱেশ্চনত ব্যৱহাৰ হ'ব এই কোৱেশ্চনটো যদি আমি সমাধান কৰো এনেকুৱা হ'ব সমাধান প্ৰথমে আমি কোৱেশ্চনটো এবাৰ লিখি লম x² - y² / 100 x² টোক আমি যদি হোল স্কোৱাৰ কৰি লিখো এনেকৈ লিখিব পাৰিম নেক্সট মাইনাস y² / 100 এটোক যদি আমি হোল স্কোৱাৰ কৰো y / 10 হোল স্কোৱাৰ কৰি এনেকৈ লিখিব পাৰিম
a স্কোয়াৰটোৰ অৰ্থ ইয়াকো স্কোয়াৰ কৰিছে ইয়াকো স্কোয়াৰ কৰিছে y ক স্কোয়াৰ কৰিলে y স্কোয়াৰ পাম 10 ক স্কোয়াৰ কৰিলে 100 পাম এতিয়া a স্কোয়াৰ মাইনাস b স্কোয়াৰ মানে a ফৰ্মটো নিচিনা লাগিছে দেখিবলৈ গতে ইয়াৰ সমান এটো আমি লিখিব পাৰো এটোৰ সমান আমি কি লিখিম a plus b into a minus b এই ঠাইত আমি লিখিম x plus b ঠাইত লিখিম y by 10 next a minus b b ঠাইত আমি লিখিম y by 10 এটো হ'ব এই কোৱেশ্চনটোৰ আনসাৰ এই কোৱেশ্চনটো সমাধান কৰোতে আমি এটো অভেদ ব্যৱহাৰ কৰিছো গতিকে ব্ৰেকেটৰ ভিতৰত আমি লিখি দিম এই অভেদটো ব্যৱহাৰ কৰি বুলি